আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ দিনা আমি তেওঁৰ মৃত্যুৰ বাতৰিটো পাই আমাৰ চেনেহৰ আইতাসকল শোকত বৰ মৰ্মাহত হৈছিলোঁ। আমি তেওঁৰ আজি এইদৰে যে আদ্য শ্ৰাদ্ধ ইমান কম তেওঁৰ ইমান কম বয়সতে যে আমি আইতাসকলে খাব লগা হৈছে তাৰ বাবে আমি আটাই বৰ দুখ পাইছোঁ। আমি ভাবা নাছিলোঁ যে অসমৰ এজন বিখ্যাত সংগীতজ্ঞ আমাৰ অসমীয়াৰ মাজৰ পৰা হেৰাই যাব, সপোনতো ভবা নাছিলোঁ। আজি তেওঁৰে আদ্য শ্ৰাদ্ধ আমাৰ চেনেহ আৱাসত পতা হৈছে। আমি হয়তো তেওঁৰ শ্ৰাদ্ধ খাবলৈ ইচ্ছুক নহয়, তথাপি নিয়ম অনুযায়ী আপোনালোকে লেংডম ফাউণ্ডেশ্যনে আমাৰ আইতাসকলক দুপৰীয়াৰ এসাঁজ তেওঁৰ আদ্য শ্ৰাদ্ধৰ বাবে এসাঁজ খুৱাব খুজিছে। তাৰ বাবে আপোনালোকৰ তেওঁৰ বিষয়ে যি মনত শ্ৰদ্ধা ভক্তি ৰাখি এইদৰে লেংডম ফাউণ্ডেশ্যনে আমাৰ আইতাসকলক এসাঁজ দুপৰীয়া খুৱাব খুজিছে, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। এইদৰে যাতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি আপোনালোকে আজীৱন শ্ৰদ্ধা ভক্তি মনত ৰাখি তেওঁৰ তিথিসমূহ যাতে পালন কৰি যাব পাৰে, তাৰ বাবে মই চেনেহৰ আইতাসকলৰ ফালৰ পৰা আপোনালোকক টানি অনুৰোধ জনাইছোঁ। তেওঁ মৰিও অমৰ, আমি জুবিন গাৰ্গ মৰা বুলি আমি কেতিয়াও মনত ভবা নাই আৰু নাভাবোঁ। তেওঁ এটি উজ্জ্বল ভোটা তৰাৰ দৰে আকাশত যাতে জিলিকি থাকে আৰু তেওঁৰ সংগীত যাতে আমি আজীৱন শুনিবলৈ পাওঁ আৰু সকলো অসমৰ ৰাইজৰ অৰ্থাৎ আমাৰ আইতাসকলেও তেওঁৰ প্ৰতি শ্ৰদ্ধা ভক্তি আজীৱন মনত ৰাখি তেওঁক আমি সুঁৱৰি থাকিম আৰু তেওঁ আমাৰ মাজৰ পৰা কেতিয়াও হেৰাই যোৱা নাই আৰু হেৰাই নেযায়ো। আমি আপোনালোকে এইদৰে আহি তেওঁৰ আদ্য শ্ৰাদ্ধৰ বাবে এসাঁজ খোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আগলৈও এইদৰে যাতে তেওঁৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি আমাৰ মাজলৈ আহে তাৰ বাবে আপোনালোকক মই টানি অনুৰোধ জনাইছোঁ।